দিবলৈছো এই মুহূৰ্তৰে গতন গুৰুত্বপূৰ্ণ খবৰ শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগত এবাৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে আমি বিজিত দেখাবলৈ যত্ন কৰিছো শংকৰজ্যোতি কোনো হত্যাকাৰী নহয় এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সংবাদমেল দিছিল আৰু সেই সংবাদমেলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি উল্লেখ কৰিছে সেয়া আমি জনাম কিন্তু এই মুহূৰ্তত বিজি আমি দেখাবলৈ যত্ন কৰি আছো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে শংকৰজ্যোতি বৰুৱা কোনো হত্যাকাৰী নহয় শংকৰজ্যোতি বৰুৱাক যিদৰে হেণ্ডকাফ লগোৱা হৈছে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা কাৰ্য সম্পূৰ্ণ অনৈতিক বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড় আৰক্ষীক সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাব নোৱাৰিব ডিব্ৰুগড় আৰক্ষী আমি এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গ্ৰাফিক্স প্লেটৰ মাধ্যমত লৈ আহিবলৈ যত্ন কৰিছোঁ নিউজ টাইম দা নিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকৰ বাবে জনাবলৈ যত্ন কৰি আছোঁ এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মই নিজেই শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছোঁ শংকৰজ্যোতি কোনো হত্যাকাৰী নহয় এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ শংকৰজ্যোতিক হেণ্ডকাফ লগাই ভুল কৰিছে আৰক্ষীয়ে এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা মই নিজেই শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছোঁ বুলি মন্তব্য প্ৰকাশ কৰিছে শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আৰু এগৰাকী অসমীয়া যুৱকক এনেদৰে হেণ্ডকাফ লগোৱাটো কোনো অনৈতিক কাৰ্য বুলি মন্তব্য কৰিছে আৰু লগতে তেখেতে উল্লেখ কৰিছে শংকৰজ্যোতি বৰুৱা কোনো হত্যাকাৰী নহয় এই মুহূৰ্তত আমি স্ক্ৰীণত ফুল প্লেট লৈ আহিবলৈ যত্ন কৰিছোঁ ফুল প্লেটৰ মাধ্যমত সবিস্তাৰে লৈ আহিবলৈ যত্ন কৰিম এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱা প্ৰসংগত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি মন্তব্য শুনাম কিন্তু তাৰ প্ৰাক মুহূৰ্তত বিগ আপডেট জনাবলৈ যত্ন কৰি আছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যে শংকৰজ্যোতি বৰুৱা কোনো হত্যাকাৰী নহয় অনৈতিকভাৱে নীতিবৰ্হিভূতভাৱে ডিব্ৰুগড় আৰক্ষীয়ে এনেদৰে হেণ্ডকাফ লগাইছে আৰু এই হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগ আপডেট এই মুহূৰ্তত শংকৰজ্যোতি কোনো হত্যাকাৰী নহয় শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ শংকৰজ্যোতিক হেণ্ডকাফ লগাই ভুল কৰিছে আৰক্ষীয়ে আৰু মই নিজেই শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছোঁ শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আৰু যি গোচৰ দ্বাৰা আচলতে ৰুজু কৰা হৈছিল শংকৰজ্যোতিৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাই বলপূৰ্বকভাৱে BNC পেট্ৰল পাম্প অধিগ্ৰহণ কৰিবলৈ যত্ন কৰিছিল লগতে এক প্ৰকাৰ হত্যাৰ ভাবুকি দিয়াৰ গোচৰ ৰুজু কৰা হৈছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আৰু তাৰ পিছতে শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে সোধপোছৰ বাবে মাতি আনিছিল আৰু অৱশেষত দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই চুচৰাই লৈ যোৱা হৈছিল হেণ্ডকাফ লগাই স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল অতি বৰ্বৰতা দেখুওৱা পৰিলক্ষিত হৈছিল শংকৰজ্যোতি বৰুৱাৰ ওপৰত আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে শংকৰজ্যোতি বৰুৱা কোনো হত্যাকাৰী নহয় শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ শংকৰজ্যোতিক হেণ্ডকাফ লগাই ভুল কৰিছে আৰক্ষীয়ে আৰু মই নিজেই শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছোঁ শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল শংকৰজ্যোতি কোনো হত্যাকাৰী নহয় আৰু শংকৰজ্যোতিৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে হেণ্ডকাফ লগোৱা কাৰ্য ভুল বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি বিগ আপডেট এই মুহূৰ্তত জনাবলৈ যত্ন কৰি আছোঁ শংকৰজ্যোতি বৰুৱাক যিহেতুকে স্বাস্থ্য পৰীক্ষালৈ লৈ যোৱা হৈছিল স্বাস্থ্য পৰীক্ষা কৰিবলৈ লৈ যোৱা অৱস্থাত হেণ্ডকাফ লগোৱা হৈছিল আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে দৰাচলতে লৈ যোৱা হৈছিল শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰিবলৈ শংকৰজ্যোতি বৰুৱাক কিদৰে লৈ যোৱা হৈছিল সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ এয়া হৈছে দুলীয়াজান আৰক্ষী এনেদৰে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছিল হেণ্ডকাফ লগাই লৈ গৈছিল কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে আজিৰ দিনটোত চুমি বৰুৱাই জামিন লাভ কৰিছে চুমি বৰুৱাই যিটো সময়ত দৰাচলতে গ্ৰেপ্তাৰ হৈছিল এইগৰাকী চুমি বৰাক কিন্তু ৰাজভোগ দিয়া হৈছিল পঞ্চতাৰকা হোটেলত ৰাজভোগ দিয়া হৈছিল চুমি বৰাক কিন্তু এই ডিব্ৰুগড় আৰক্ষী একেই ডিব্ৰুগড় আৰক্ষীয়ে কিন্তু শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত বিপৰীত কাম কৰা পৰিলক্ষিত হৈছে বিপৰীত দৃশ্য পৰিলক্ষিত হৈছে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত শংকৰজ্যোতি বৰুৱাক এনেদৰে হেণ্ডকাফ লগোৱা হৈছে শংকৰজ্যোতি বৰুৱাক দাগী অপৰাধী সজাবলৈ যত্ন কৰা হৈছে
আৰু সেই কাৰ্যৰ এতিয়া বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল শেহতীয়াকৈ কালিৰ দিনটোত যিহেতুকে বীৰ লাচিত সেনাই বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল বীৰ লাচিত সেনাকে আদি কৰি অসমৰ কেইবাটাও দল সংগঠন ইতিমধ্যে জাগ্ৰত হৈ উঠিছে কেইবাটাও দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যে শংকৰজ্যোতি বৰুৱাক যিদৰে আচলতে হেণ্ডকাফ লগাই লৈ যোৱা হৈছিল সেই কাৰ্য সম্পূৰ্ণৰূপে নীতি বৰ্হিভূত তথা অনৈতিক আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে শংকৰজ্যোতি বৰুৱা কোনো হত্যাকাৰী নহয় শংকৰজ্যোতি বৰুৱা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আৰু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় আৰক্ষীয়ে যাতে দুনাই আৰু এই ভুল নকৰে ডিব্ৰুগড় আৰক্ষীয়ে যাতে দুনাই আৰু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ হেণ্ডকাফ লগাবলৈ যত্ন নকৰে তাক লৈ এতিয়া সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছোঁ ডা নিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকক শংকৰজ্যোতি বৰুৱা প্ৰসংগত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ শংকৰজ্যোতিক হেণ্ডকাফ লগাই ভুল কৰিছে আৰক্ষীয়ে মই নিজেই শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছোঁ শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল শংকৰজ্যোতি কোনো হত্যাকাৰী নহয় শংকৰজ্যোতিৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে হেণ্ডকাফ লগোৱা কাৰ্য ভুল এগৰাকী উদীয়মান অসমীয়া যুৱক প্ৰতিভাসম্পন্ন অসমীয়া যুৱক সম্ভাৱনাময় অসমীয়া যুৱক আৰু সম্ভাৱনাময় অসমীয়া যুৱকগৰাকীক কেনেদৰে হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে আমি মন্তব্য শুনাই ল'বলৈ যত্ন কৰিছোঁ কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে ৩০৭ ধৰা যিটো পুৰণা IPC এটো এটা এটেম্প্ট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প্ট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প্ট টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্প্ট টু মাৰ্ডাৰ কেছৰ আসামি হলে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হেণ্ডকাফ লগোৱা নাই এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা কলে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে ৩০৭ ধৰা যিটো পুৰণা IPC এটো এটা এটেম্প্ট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প্ট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প্ট টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্প্ট টু মাৰ্ডাৰ কেছৰ আসামি হলে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হেণ্ডকাফ লগোৱা নাই এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা কলে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে ৩০৭ ধৰা যিটো পুৰণা IPC এটো এটা এটেম্প্ট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প্ট টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প্ট টু মাৰ্ডাৰ কেছৰ আসামিক হেণ্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু এটেম্প্ট টু মাৰ্ডাৰ কেছৰ আসামি হলে হেণ্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব
আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁক হেণ্ডকাফ লগোৱা নাই এতিয়া মই নাজানো মই সুধিলে চাই ল'ম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা ক'লে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত